বৃহত্তৰ দুৰ্গা সৰোবৰ উন্নয়ন সমাজৰ উদ্যোগত জনজাগৰণ উন্নয়ন সমাজে আয়োজন কৰিছিল এটি সম্বৰ্ধনা অনুষ্ঠানৰ। এই অনুষ্ঠানটিত দুৰ্গা সৰোবৰ পাহাৰী এলেকাৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হৈছিল। এই অনুষ্ঠানটিত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মনোভাৱ জনাৰ লগতে ভৱিষ্যত জীৱনৰ উদ্দেশ্য সম্পৰ্কেও জানিব বিচৰা হৈছিল। সভাত উপস্থিত থকা জ্যেষ্ঠ লোকসকলে তেওঁলোকৰ ভৱিষ্যত জীৱনলৈ শুভেচ্ছা জনাই তেওঁলোকক এটা কথাই কৈছিল, যাতে তেওঁলোক একোগৰাকী ভাল মানুহ হয়। সঁচাকৈ জনবহুল দেশত মানুহৰ সংখ্যাই বহুত কম। মানুহ আছে, কিন্তু সঁচা অৰ্থত মানৱীয়তা গুণেৰে সমৃদ্ধ মানুহনো কিমান আছে? তেওঁলোকক সেই কথাই বুজাবলৈ চেষ্টা কৰিছিল বিভিন্নজনে ব্যক্তিগত জীৱনত পোৱা বিভিন্ন অভিজ্ঞতাৰে, লগতে সাম্প্ৰতিক সময়ৰ ভয়াৱহতা চিন্তা আদি ব্যক্ত কৰি জীৱনত সফল হ'বলৈ হ'লে প্ৰতি খোজতে যে আমাক লাগিব ধৈৰ্য, সহ্য আৰু একাগ্ৰতা, সেই বিষয়ে কোৱা হৈছিল। কোনো আড়ম্বৰতা বা জাক জমকতা নথকা এনে অনুষ্ঠানবোৰেও আমাক দি যায় মানসিক শান্তি, সমাজক দি যায় নতুন নতুন বাৰ্তা, প্ৰেৰণাদায়ী আৰু সমাজ সংস্কাৰকামী এনে অনুষ্ঠানবোৰ জীয়াই থাকক, তাৰেই কামনা কৰিছোঁ। আৰু আপোনালোক আটাইয়ে ভালে থাকক। নতুন এটি প্ৰয়াসৰ সৈতে আপোনালোকক পুনৰ লগ পাম তাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।